কৃষ্ণ জয় গুৰু শংকৰ। আজি মোৰ মহাপুৰুষ গুৰুজনাৰ 577 সংখ্যক জন্ম আবিৰ্ভাৱ মহোৎসৱ আৰু এই আবিৰ্ভাৱ মহোৎসৱটো আমাৰ বৰপেটা সত্ৰত নৈমিত্তিক প্ৰসংগ হিচাপে পালন কৰি অহা হৈছে মথুৰা দাস বুঢ়াৰ দিনৰ পৰাই। আৰু আজিও সেই পৰম্পৰাগত অনুসৰি আজি 13 নম্বৰ যুগলটো গোৱা হৈছে। তাৰপাছত শিশুলীলাৰ পৰা তিনিটা ঘোষা গোৱা হ'ব, 2 নম্বৰ ঘোষা চলি আছে। আৰু ইয়াৰ পিছতে যেতিয়া প্ৰসংগ শেষ হ'ব, প্ৰসংগ শেষ হোৱাৰ পিছত আমাৰ ভাগৱত শোভাযাত্ৰা আছে। আৰু ভাগৱত গোটেই চহৰখন সত্ৰনগৰীখন ভাগৱত ভ্ৰমণ কৰা হ'ব ভকতনী সমন্বিতে। আৰু ভাগৱত ভ্ৰমণ কৰি অহাৰ পিছত তেওঁলোকক লঘু আহাৰ দিয়া হ'ব। আবেলি 5 বজাত এখন আমাৰ মহাপুৰুষ গুৰুজনাৰ উপলক্ষে এখন সভা অনুষ্ঠিত হ'ব।